আমি 2012 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। 2012 চনত শিক্ষক নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটোক ৰাজনীতিৰ পৰা মুক্ত কৰি স্বচ্ছ আৰু মেধাৱী শিক্ষক নিযুক্তিৰে অসমৰ শিক্ষা জগতৰ এটা ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হৈছিল। এই ৰূপান্তৰৰ যাত্ৰাক আমি আৰু এখোজ আগুৱাই দিছিলোঁ 2017 চনত, যেতিয়া প্ৰথমবাৰৰ বাবে গুণগতাক অৰ্থাৎ কোৱালিটিক এপ্ৰিচিয়েট কৰিবলৈ বা গুণগত মানদণ্ডক আমি উৎসাহিত কৰিবলৈ গুণোৎসৱৰ ধাৰণাটো অসমৰ জনসাধাৰণৰ মাজলৈ আমি লৈ আহিছিলোঁ। 2017, 2018 চন দুইটা চনতে নিৰবিচ্ছিন্নভাৱে গুণোৎসৱৰ পালন কৰা হৈছিল। 19, 20, 21ত কোভিডৰ বাবে গুণোৎসৱ পালন হোৱা নাছিল। 22, 23, 24 এই তিনিওটা বৰ্ষতে গুণোৎসৱ পালন কৰাৰ পিছত গুণোৎসৱেও অত্যন্ত সফলতাৰে সৈতে 5টা বছৰ অতিক্ৰম কৰিলে। গুণোৎসৱৰ 6ষ্ঠ বছৰো অনুষ্ঠিত হ'ল আৰু 6 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ গুণোৎসৱৰ 6ষ্ঠ গুণোৎসৱৰ সামৰণি পৰিলে। তাৰো আজি আমি ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছোঁ। আমি যদি গুণোৎসৱৰ আৰম্ভণিলৈ যাওঁ, এটা সময়ত এই গুণোৎসৱৰ ধাৰণাটোক বিৰোধিতা কৰা হৈছিল আৰু গুণোৎসৱৰ ধাৰণাটোক যিকোনো প্ৰকাৰে পৰাজিত কৰিবলৈ এছাম মহল তৎপৰ হৈ আছিল আৰু অসমৰ শৈক্ষিক জগতখন বিশেষকৈ দৰিদ্ৰ আৰু পিছপৰা সমাজখনৰ কল্যাণৰ বাবে বাস্তৱসন্মত চিন্তা কৰিব নোখোজাৰ বাবেই সেই বিৰোধিতা আৰম্ভ হৈছিল। কিন্তু লাহে লাহে সেই বিৰোধিতাক আওকাণ কৰি ৰাজ্যৰ শিক্ষা বিভাগ আগুৱাই গৈছিলে আৰু আজি গুণোৎসৱ অসমৰ শিক্ষা জগতখনৰ এটা গুণৰ উৎসৱ আৰু সকলোৰে আদৰৰ আৰু মৰমৰ উৎসৱলৈ ৰূপান্তৰ হৈছে। গুণোৎসৱৰ জৰিয়তে লাভ কৰা উৎসাহ আৰু গুণোৎসৱৰ জৰিয়তে লাভ কৰা উদ্দীপনাই অসমৰ শিক্ষা জগতখনলৈ অনা ৰূপান্তৰৰ দৃশ্য অলপ আগতে আমি তথ্যচিত্ৰত দেখিবলৈ পাইছোঁ। কিন্তু এই যাত্ৰা কেৱল তথ্যচিত্ৰতে মাত্ৰ ধৰি ৰখা হোৱা নাই। আজি অসমৰ চৰকাৰী বিদ্যালয়সমূহত হোৱা পৰিৱৰ্তন আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ আৰু অসমৰ শৈক্ষিক জগতখন বিশেষকৈ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাত আমি দেখি অহা পৰিৱৰ্তনে আজি ৰাইজৰ আৰু অভিভাৱকসকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এসময়ত অকল মাত্ৰ শৈক্ষিক মানদণ্ডকে গুণোৎসৱৰ উপাদান হিচাপে আমি আগবাঢ়িছিলোঁ। এতিয়া লাহে লাহে স্বচ্ছতা আৰু ইউনিফৰ্মৰ কোৱালিটিকো এই গুণোৎসৱে সামৰি লোৱাৰ লগে লগে আমি এই দুইটা ক্ষেত্ৰতে পৰিৱৰ্তনো আমি দেখা পাবলৈ সক্ষম হৈছোঁ। প্ৰতি বছৰে যেতিয়া ৰাজ্যখনত ঐক্য সাজ বা ইউনিফৰ্ম বিতৰণ কৰা হয়, প্ৰতি বছৰে বাতৰি কাকতসমূহৰ মাজৰ পৃষ্ঠাসমূহত এই ঐক্য সাজৰ গুণগত মানদণ্ডলৈ আলোচনা হয়, সামাজিক মাধ্যমতো আলোচনা হয়। কিন্তু গুণোৎসৱত যেতিয়াৰ পৰা আমি ঐক্য সাজকো এটা ইভালুৱেশ্যনৰ মানদণ্ড হিচাপে আমি জুখিবলৈ আৰম্ভ কৰিলোঁ, এইবাৰ তেনে বিতৰ্কও সামাজিক মাধ্যম আৰু
লিগেসি মিডিয়াৰ পৰা আঁতৰি যোৱা আমি দেখিবলৈ পাইছো ৰাজ্যত লাহে লাহে শিক্ষা ব্যৱস্থাই ঠন ধৰি উঠিছে আৰু আমি বিশ্বাস কৰোঁ যে আমাৰ এই অনিৰুদ্ধ যাত্ৰা অনাগত দিনতো অব্যাহত থাকিব যোৱা কেইদিনমান আগতে অসম বিধানসভাত ৰাজ্যপালৰ বিতৰ্কৰ উত্তৰ দিওঁতে মই ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ তুলনামূলক এক বিশ্লেষণৰ বাবে তামিলনাডুৰ শিক্ষা ব্যৱস্থাক পঢ়িবলৈ বা পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ তামিলনাডুক এই কাৰণে আমি এটা আদৰ্শ বা এটা পইণ্ট অফ ৰেফাৰেন্স হিচাপে লৈছিলোঁ কাৰণ ভাৰতৰ শৈক্ষিক জগতখনত আটাইতকৈ আগবঢ়া প্ৰদেশ বুলি ক'লেও তামিলনাডুক ক'লে বুলিও আমি বঢ়াই কোৱা নহয় কাৰণ তামিলনাডুত শিক্ষাৰ জাগৰণ স্বাধীনতাৰ ডোকমোকালিৰ পৰাই আৰম্ভ হৈছিল ভাৰতৰ আটাইতকৈ বেছি মেডিকেল কলেজ প্ৰসিদ্ধ IIT প্ৰসিদ্ধ কলেজ প্ৰসিদ্ধ মেডিকেল কলেজ প্ৰসিদ্ধ ইঞ্জিনিয়াৰিং কলেজ আটাইবিলাকৰে পৃষ্ঠভূমি তামিলনাডু বুলি ক'লেও বঢ়াই কোৱা নহয় যেতিয়া মই তুলনামূলক বিশ্লেষণ কৰিছিলোঁ তামিলনাডুৰ টোটেল পপুলেশ্যন হ'ল 8 কোটি আৰু অসমৰ পপুলেশ্যন হ'ল 3 কোটি 50 লাখ 8 কোটি জনসংখ্যাৰ বিপৰীতে তামিলনাডুত 35,000 চৰকাৰী বিদ্যালয় আছে 8 কোটিৰ বিপৰীতে 35,000 আৰু অসমত 3.5 কোটি জনসংখ্যাৰ বিপৰীতে অসমত ৰাজহুৱা শিক্ষানুষ্ঠান আছে 45,000 অৰ্থাৎ আমি যদি তামিলনাডুৰ লগত তুলনা কৰোঁ অসমত প্ৰায় 20,000তকৈও বেছি ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান আছে তাৰ লগে লগে আন এটাও গুৰুত্বপূৰ্ণ উপাদান ওলাই আহে যে আমাৰ ৰাজ্যত অসমত আজিৰ 2025 চনতো 75ৰ পৰা 82%লৈকে শিক্ষাৰ্থী ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত পঢ়ে আৰু তামিলনাডুত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত 35% ষ্টুডেণ্ট পঢ়ে অৰ্থাৎ 65% ষ্টুডেণ্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে আৰু অসমত 20% ষ্টুডেণ্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে ইয়াৰ এটাই আমি ইয়াক যদি আমি ডিডাক্ট কৰোঁ দুটা কথা স্পষ্ট হৈ পৰে যে আসাম গভৰ্ণমেণ্ট ইনভেষ্টমেণ্ট অসমত শিক্ষা ব্যৱস্থাত বিনিয়োগ যদি পাৰ ষ্টুডেণ্ট আমি বিনিয়োগ ক্যালকুলেট কৰোঁ তামিলনাডুৰ পাৰ ষ্টুডেণ্ট বিনিয়োগতকৈ আমি যথেষ্ট আগত টোটেল ষ্টুডেণ্ট ইনটেক ছাত্ৰ ছাত্ৰীৰ সংখ্যা গভৰ্ণমেণ্ট স্কুল বা প্ৰভিন্সিয়েল স্কুলত তামিলনাডুতকৈ আমি এতিয়াও বহু আগত আছো যথেষ্ট আগত আছো আৰু নাম্বাৰ অফ স্কুল আমি যথেষ্ট আগত আছো আৰু এই গোটেই কেইটা দিশ যদি আমি চাবলৈ যাওঁ অসম চৰকাৰৰ কমিটমেন্ট ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ কমিটমেন্ট আজিও দেশৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ ৰাজ্যবিলাকৰ ভিতৰত আমি থিয় হৈ আছো আৰু সেয়েহে মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাকৰ ভৱিষ্যত অত্যন্ত উজ্জ্বল আৰু অনাগত দিনত আজিতকৈও ই অধিক উজ্জ্বল হ'ব তাক আমি নিশ্চিতভাৱে আশা কৰিব পাৰোঁ গুণোৎসৱৰ যদি আমি ফলাফললৈ চাওঁ মোৰ আশা বা এক্সপেক্টেশন ৰাজনীতি কৰা ব্যক্তিৰ নহয় ই হাৰ্ড ফেক্টছ বা সত্যৰ ওপৰত প্ৰতিষ্ঠিত বা তথ্যৰ ওপৰত প্ৰতিষ্ঠিত এটা বক্তব্য 2017 চনত এ গ্ৰেড গুণোৎসৱত লাভ কৰা শিক্ষানুষ্ঠান আছিল 6,307খন 2025ত এ গ্ৰেড পোৱা
স্কুলৰ সংখ্যা বৃদ্ধি হৈছে 13,300খন অৰ্থাৎ 5 বছৰৰ ভিতৰত এ গ্ৰেড পোৱা স্কুলৰ সংখ্যা 100% বৃদ্ধি পাবলৈ সক্ষম হৈছে ই এটা ডাঙৰ এচিভমেন্ট যে 100% স্কুল এ প্লাস গ্ৰেড 2017ৰ পিছত এ প্লাস পোৱা স্কুলৰ সংখ্যা 100% ইনক্ৰিজ হৈছে ঠিক তেনেকে আমি যদি এ গ্ৰেড পোৱা স্কুলৰ সংখ্যা চাওঁ স্বাভাৱিকতে এ প্লাস যেতিয়া বাঢ়ি যাব এ গ্ৰেড ইমান বাঢ়িব নোৱাৰে কিন্তু এ গ্ৰেডটো 2017 চনৰ পৰিৱৰ্তে 12,927ৰ পৰিৱৰ্তে 2025ত ই 13,952 লৈ বৃদ্ধি পাইছে অৰ্থাৎ এ আৰু এ প্লাস যদি আমি যোগ কৰি দিওঁ আজি অসমৰ 26,000 বিদ্যালয় উন্নত গুণগত মানদণ্ডলৈ ৰূপান্তৰ হৈছে 26,000 স্কুল ই এটা সামান্য কৃতিত্ব নহয় ই এক অসাধাৰণ কৃতিত্ব আৰু এই অসাধাৰণ কৃতিত্বৰ বাবে মই ৰাজ্যৰ শিক্ষক সমাজলৈ অভিনন্দন জনাইছো আৰু প্ৰতি গৰাকীকে মই মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছো বি গ্ৰেড পোৱা স্কুলৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে 2017 চনত 13,636খন স্কুলে সি গ্ৰেড পাইছিলে আৰু ডি গ্ৰেড 7,000খন স্কুলে লাভ কৰিবলৈ সক্ষম হৈছিল বি গ্ৰেড 13,000 সি গ্ৰেড 9,163 ডি গ্ৰেড 7,105 আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে 2025 চনত বি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 13,000ৰ পৰা 4,000লৈকে কমি আহিছে সি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 9,000ৰ পৰা মাত্ৰ 800খনলৈ পৰিৱৰ্তন হৈছে আৰু ডি গ্ৰেড পোৱা স্কুলৰ সংখ্যা 7,000ৰ পৰা মাত্ৰ 218ত পৰিণত হৈছে অৰ্থাৎ ই ৰাজ্যখনৰ শৈক্ষিক ব্যৱস্থাৰ যি ৰূপান্তৰৰ যাত্ৰা আছিল সেই ৰূপান্তৰৰ যাত্ৰা আজি স্পষ্টভাৱে পৰিলক্ষিত হৈছে আৰু গুণোৎসৱৰ এই উৎসৱে এই সম্ভাৱনাক আজি আমাৰ সন্মুখলৈকে লৈ আহিছে যোৱা কেইটামান দিনত শিৱসাগৰৰ পৰা নলবাৰীলৈ আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিবলৈ মাজ নিশালৈকে অভিভাৱকসকলৰ লাইনৰ যি শাৰী সেই শাৰীয়ে আমাক এক উজ্জ্বল ভৱিষ্যতৰ সন্ধান দিছে আমি অসম প্ৰতিটো পৰ্যায়তে আজি যে আগবাঢ়িছো আৰু অসমৰ শৈক্ষিক ব্যৱস্থাই ৰাজহুৱা শিক্ষা ব্যৱস্থাই আকাশ চুব সেই অনিৰুদ্ধ যাত্ৰালৈ যে আমি আজি গতি কৰিছো আমি তাক স্পষ্টভাৱে আজি আমাৰ সন্মুখত দেখা পাইছো আৰু মই অত্যন্ত আশাবাদী যে 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাই এক উজ্জ্বল আৰু ভাৰতবৰ্ষৰ ভিতৰতে এক অদ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ব আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে 2025 চনৰ মূল্যাংকনৰ জিলা ভিত্তিক ফলাফলো আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিছে শিৱসাগৰ জিলাই প্ৰথম গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই এই বছৰৰ মূল্যাংকনত তিনিওটা স্থান প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ উপায়ুক্ত শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া শিৱসাগৰ জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকসকলক মই অভিনন্দন জনাম যে শিৱসাগৰ জিলাই ধাৰাবাহিকভাৱে 2023 2024 আৰু 2025 এই তিনিওটা
বৰ্ষতে গুণোৎসৱৰ মূল্যাংকনত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই পুনৰবাৰ শিৱসাগৰ জিলাবাসীক মোৰ অন্তৰৰ গভীৰতম কোণৰ বাবে গভীৰতম কোণৰ পৰা আকৌ এবাৰ বহুত বহুত ধন্যবাদ যাচিছোঁ। যোৱা বছৰ ডিব্ৰুগড় জিলা প্ৰথম 3টা স্থানতে আছিলে, এইবাৰো 3টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গোলাঘাট জিলা নতুনকৈ শীৰ্ষ 3খন জিলাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই শিৱসাগৰ, ডিব্ৰুগড় আৰু গোলাঘাট জিলাক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছতাক এক জীৱনৰ আদৰ্শ হিচাপে গঢ়ি তুলিবলৈ ভাৰতবাসীক আহ্বান জনাইছিলে। মহামানৱ মহাত্মা গান্ধীয়ে হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক, দেশৰ মনীষীসকলে সদায়ে কৈ আহিছে যে স্বচ্ছতা যদি আমাৰ জীৱনৰ আদৰ্শ হৈ পৰে, তেনেহলে আমি আমাৰ জীৱনক সুন্দৰভাৱে গঢ় দিয়াত আমি এক নতুন কৃতিত্ব আহৰণ কৰিব পাৰোঁ। স্বাস্থ্যৰ পৰা পাৰিবাৰিক জীৱনলৈকে, পাৰিবাৰিক জীৱনৰ পৰা সামাজিক জীৱনলৈ স্বচ্ছতা যদি আমাৰ জীৱনৰ আদৰ্শ হৈ পৰে, ই মানুহৰ ব্যক্তিত্বত অত্যন্ত প্ৰভাৱ পৰে। মানুহৰ মন স্বচ্ছতাই সুন্দৰ কৰে। মানুহৰ মন আৰু মানুহৰ চেতনা এই দুইটাকে স্বচ্ছতাৰ আদৰ্শই যেতিয়া প্ৰভাৱিত কৰে, ব্যক্তিৰ পৰা এই আদৰ্শ সমাজলৈ ৰূপান্তৰ হয়। সমাজ সুস্থ আৰু ইতিবাচক চিন্তাৰে সমাহিত হৈ পৰে। সেয়ে স্বচ্ছতাক আমি গুণোৎসৱৰ এক আধাৰ হিচাপে নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা কৰিছিলোঁ। মই গোলাঘাট জিলা, কামৰূপ মহানগৰ জিলা আৰু যোৰহাট জিলাক অভিনন্দন জনাম স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম 3টা স্থান অধিকাৰ কৰাৰ বাবে। অসমত এটা কথা আমি সকলোৱে অনুভৱ কৰোঁ যে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহত ইউনিফৰ্মে আৰু মিড ডে মিলে এটা বিশেষ ভূমিকা গ্ৰহণ কৰে। গুৱাহাটীৰ মহানগৰত আমি বাস কৰি মধ্যাহ্ন ভোজনৰ প্ৰয়োজনীয়তা মূল্যাংকন কৰাত আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। কিন্তু মধ্যাহ্ন আহাৰ আৰু ইউনিফৰ্মে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ লৈ অহাত এক বিশেষ ভূমিকা পালন কৰে আৰু ই আজি বিশ্বজুৰি স্বীকৃত হৈছে আৰু এই ব্যৱস্থাই আমাৰ শিক্ষা জগতখনক সুন্দৰ কৰিছে। ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন আহাৰ ভোজন আৰু সাজ পোছাক এই দুইটাৰ ক্ষেত্ৰতে প্ৰধান শিক্ষকসকলে কোনো পধ্যেই কম্প্ৰমাইজ কৰাটো উচিত নহয় আৰু এনে ধৰণৰ বিতৰ্কই আমাৰ সমাজখনক কলুষিত কৰে। মই এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগক অভিনন্দন জনাম যে গুণোৎসৱত আমি ইউনিফৰ্মৰ গুণগত মানদণ্ড নিৰূপণ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। 3খন জিলা শিৱসাগৰ, মাজুলী আৰু চৰাইদেৱে এই ইউনিফৰ্ম প্ৰদানৰ গুণগত মানদণ্ডত প্ৰথম 3টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই তেখেতসকলক অভিনন্দন জনাম। কিন্তু সমান্তৰালভাৱে মই অত্যন্ত আনন্দিত যে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ সকলে এইবাৰ তেখেতসকলে মূল্যাংকনৰ জৰিয়তে আমাক জনাইছে যে 92% স্কুলত ইউনিফৰ্মে অন্ততঃ এটা ষ্টেণ্ডাৰ্ড পাবলৈ সক্ষম হৈছে। মই অসম চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনাম যে অৱশিষ্ট 8% স্কুলৰ প্ৰধান শিক্ষকসকলৰ লগত কথা পাতিব লাগে, তেখেতসকলক জনাই দিব লাগে যে ইউনিফৰ্ম উন্নত হোৱা আৰু ইউনিফৰ্মৰ প্ৰতিটো টকাই
ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কামত ব্যৱহাৰ হোৱাটো ৰাজ্য চৰকাৰে বিচাৰে, সমাজে বিচাৰে, আৰু এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আমাৰ দায়িত্ব আমি ৰূপায়ণ কৰিব লাগিব। সফলতাৰ মাজতো আৰু এটা আমাৰ কনচাৰ্ণ আমি নিশ্চয় আগত দাঙি ধৰিম যে এইবাৰৰ গুণোৎসৱত পশ্চিম কাৰ্বি আলং জিলা আৰু চিৰাং জিলাই উৎকৃষ্টতম ফল দেখুৱাবলৈ সক্ষম হোৱা নাই। ৰাজ্যৰ ৬ষ্ঠ অনুসূচীৰ অধীনত এই তিনিওখন জিলাৰ শৈক্ষিক ফলাফল আমাৰ বাবে অত্যন্ত চিন্তনীয়। মই আশা কৰোঁ যে পশ্চিম কাৰ্বি আলং জিলা আৰু চিৰাং জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অনাগত দিনত নিম্ন প্ৰদৰ্শনৰ বিষয়বিলাক নিশ্চয় তেওঁলোকে চিন্তা কৰিব আৰু সফলতাৰ উচ্চতম শিখৰত আগবাঢ়ি যাবলৈ তেওঁলোকেও তেওঁলোকৰ প্ৰচেষ্টা আগবঢ়াব। মই শিক্ষা বিভাগক আহ্বান জনাম যে এই তিনিওখন জিলাতে যি ফলাফলৰ ক্ষেত্ৰত পিছ পৰি যোৱাৰ কাৰকসমূহ বিচাৰি উলিয়াই এই কাৰকসমূহ যাতে আমি নিৰাময় কৰিব পাৰোঁ, তাৰ বাবে যাতে নিৰবিচ্ছিন্ন প্ৰচেষ্টা হাতত ল'ব পাৰোঁ, তাৰ বাবে আমি আমাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব। এইবাৰৰ গুণোৎসৱৰ এটা উৎকৃষ্টতম দিশ আছিলে যে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ আমি লাৰ্ণিং আউটকাম বিদ্যালয়ত গ'লে নহ'ব, বিদ্যালয়ত আমি কেনেধৰণে পঢ়িব পাৰিছোঁ, লাৰ্ণিং আউটকামসমূহ আমি চাবৰ কাৰণেও চেষ্টা কৰিছিলোঁ। আজি আমি অত্যন্ত আনন্দিত যে প্ৰথমবাৰৰ বাবে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লাৰ্ণিং আউটকাম আমি নিৰূপণ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ ৰিপৰ্ট কাৰ্ড আমি ৱেব পৰ্টেলত ৰাখি থৈছোঁ। প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক এই লাৰ্ণিং আউটকামৰ যিটো বুকলেট তাক যদি আমি ডাউনলোড কৰি তেওঁলোকক দিব পাৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। আৰু ডাউনলোডত অসুবিধা হ'লেও ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে অন্তত যাতে নিজৰ ল'ৰা ছোৱালীৰ ৰিজাল্টটো চাব পাৰে, তাৰ বাবে তেওঁলোকক আমি জনাই দিলে তেওঁলোকে নিজস্ব প্ৰক্ৰিয়াৰে ঘৰত হ'লেও লাৰ্ণিং আউটকাম তেখেতসকলে চাব পাৰিব। মই লাৰ্ণিং আউটকামৰ ওপৰত বিদ্যালয়সমূহক যথেষ্ট দৃষ্টি ৰাখিবলৈ মই আহ্বান জনাম। এইবাৰ আমাৰ প্ৰত্যেকখন জিলাত A+ পোৱা বিদ্যালয়সমূহৰ সংখ্যা আপোনালোকক মই জনাব খুজিছোঁ। বাস্কা জিলাত 2024 চনত আমি আজি যি এই বিষয়ে আমি যোৱাবাৰো আলোচনা কৰিছোঁ, কিন্তু 2024 চনত আজি যি আমি উদগনিমূলক সাহায্য বিতৰণ কৰিছোঁ বা প্ৰেৰণা আমি বিতৰণ কৰিছোঁ, বাস্কা জিলাই 208খন, বৰপেটাৰ 514খন, বিশ্বনাথৰ 251খন, বঙাইগাঁৱৰ 289খন, কাছাৰৰ 816খন, চৰাইদেউৰ 277, চিৰাঙৰ 53খন, দৰঙৰ 388খন, ধেমাজিৰ 426খন, ধুবুৰীৰ 617খন, ডিব্ৰুগড়ৰ 664খন, ডিমা হাছাওৰ 27খন, গোৱালপাৰাৰ 495খন, গোলাঘাটৰ 528খন, হাইলাকান্দিৰ 341খন, হোজাইৰ 222খন, যোৰহাটৰ 423খন, কামৰূপ মেট্ৰৰ 203খন, কামৰূপ জিলাৰ 546খন, কাৰ্বি আলঙৰ 82খন, কোকৰাঝাৰৰ 131খন, লখিমপুৰৰ 274খন, মাজুলীৰ 117খন, মৰিগাঁৱৰ 636খন,
নগাঁৱৰ 579 গৰাকীখন বিদ্যালয়, নলবাৰী 404 খন, শিৱসাগৰৰ 432খন, শোণিতপুৰ জিলাৰ 312 খন, সাউথ সালমাৰাৰ 68 খন, শ্ৰীভূমিৰ 511 খন, তিনিচুকীয়াৰ 560 খন, ওদালগুৰিৰ 160 খন আৰু ৱেষ্ট কাৰ্বি আলং জিলাৰ 38 খন 11,594 স্কুললৈ আমি 25,000 টকাৰ উদগনিমূলক বৃত্তি বা প্ৰেৰণা অলপ আগতে আমি বেংক যোগে ট্ৰান্সফাৰ কৰিছো। 2025 চনৰ ফলাফল আজি ঘোষণা কৰা হৈছে। স্বাভাৱিকভাৱে কিছুদিন পিছত অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত আমি 2025 চনত এই প্লাছ পোৱা বিদ্যালয়সমূহলৈও 25,000 টকাকৈ আমি আগবঢ়াম। মই আশা কৰোঁ এই 25,000 টকা পোৱা বিদ্যালয়সকলে যাতে এই টকাৰ সদ্ব্যৱহাৰ কৰে, বিশেষকৈ ইনোভেটিভ চিন্তাৰে এই টকাৰ সদ্ব্যৱহাৰ কৰিবলৈ মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীক আহ্বান জনাম। আৰোহণ আঁচনি আমাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি। নৱম মানৰ পৰা একাদশ শ্ৰেণীলৈ প্ৰায় 13,000 মেণ্টি আৰু 11,000 মেণ্টৰলৈ আমি আৰোহণ আঁচনি আৰম্ভ কৰিছিলোঁ। নৱম আৰু দশম শ্ৰেণীৰ 17,000 আৰোহণ আঁচনিৰ বাবে উপযুক্ত ছাত্ৰ ছাত্ৰীলৈ আমি 1,000 টকাকৈ বুক গ্ৰেণ্ট আমি দিবলৈ সক্ষম হৈছোঁ। যোৱা 3 বছৰত 7,000তকৈও অধিক আৰোহণৰ ছাত্ৰ ছাত্ৰীক গুৱাহাটীলৈ লৈ আহি বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত 4 দিনীয়া ভ্ৰমণ কৰাবলৈ আমি সক্ষম হৈছোঁ। আজি আৰোহণক আমি আৰু এক নতুন পৰ্যায়লৈ লৈ গৈ 4,302 গৰাকী ছাত্ৰ ছাত্ৰীলৈ আমি তেওঁলোকক একোটা টেবলেট দিব কাৰণে সক্ষম হৈছোঁ, যাতে টেবলেটৰ জৰিয়তে তেওঁলোকে দীক্ষা পোৰ্টেল বা খান একাডেমীৰ দৰে উন্নতমূলক শৈক্ষিক চিন্তা চৰ্চাক তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে আৰু ইয়াত আমি বিভিন্ন কণ্টেণ্ট আৰু ইয়াক ডাউনলোড আৰু আপলোড কৰাৰ পদ্ধতি তেওঁলোকক শিকোৱাৰ ব্যৱস্থাও আমি ইয়াত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছোঁ। মই আশা কৰোঁ যে এই ৰাজহুৱা খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহক উন্নত মানদণ্ডলৈ লৈ যোৱাৰ বাবে আমাৰ প্ৰচেষ্টাসমূহে মই বিশ্বাস কৰোঁ 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাক ভাৰতবৰ্ষৰ ভিতৰতে এক উন্নত শিক্ষা ব্যৱস্থালৈ ৰূপান্তৰ কৰিব। দুই এটা কথা ক'ব বিচাৰিছোঁ। গুণোৎসৱৰ 6টা বছৰ সম্পূৰ্ণ হ'ল। এই বছৰটো অসমত নিৰ্বাচনৰ বছৰ হ'ব। স্বাভাৱিকভাৱে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি গুণোৎসৱ উদযাপন কৰিব নোৱাৰিম আৰু সেইবাবে 2026 বৰ্ষৰ মাজভাগতে আমি 7ম গুণোৎসৱ আয়োজন কৰিম। যিহেতু প্ৰত্যেক বছৰে আমি এবছৰ সময় পাওঁ, এইবাৰ আমি 18 মাহ সময় পাম আৰু তাৰ কাৰণে গুণোৎসৱক আমি নতুনকৈ কেনেকৈ সজাই পৰাই তুলিব পাৰোঁ। মোৰ অনুৰোধ থাকিব যে এক্সটাৰ্নেল ইভালুৱেটৰ চৰকাৰী কৰ্মচাৰীৰ লগতে আমাৰ যিসকল স্পিৰিটেড ইণ্ডিভিজুৱেলছ আছে, বিভিন্ন ৰাজহুৱা খণ্ডত কাম কৰে, ব্যক্তিগত খণ্ডত কাম কৰে, কিন্তু শিক্ষাৰ লগত তেওঁলোক নিবিড়ভাৱে জড়িত। মই ভাবোঁ যে এক্সটাৰ্নেল ইভালুৱেটৰ অকল চৰকাৰী কৰ্মচাৰীকে সন্নিবিষ্ট কৰি নাৰাখি 20% ইভালুৱেটৰ আমি সমাজৰ পৰা অনাৰ ব্যৱস্থাও আৰম্ভ কৰিব লাগে, যাতে এই আন্দোলন
এক চৰকাৰী আন্দোলনত নাথাকি এই আন্দোলনে যাতে সমগ্ৰ ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিকে সামৰি ল'ব পাৰে 20% আমি যেতিয়া চৰকাৰৰ বাহিৰৰ পৰা ইভালুৱেটৰ আনিম আমি কৰা যিকোনো মূল্যাংকনক প্ৰত্যায়িত কৰিব ইট উইল বি এ এডেড সাৰ্টিফিকেশন যে গুণোৎসৱ খালি এটা চৰকাৰী ব্যৱস্থাই নহয় এক ৰাজহুৱা আন্দোলন বা ইট ইজ এ মুভমেন্ট বাই দ্য পিপল অফ আসাম নট বাই দ্য গভৰ্ণমেণ্ট অফ আসাম মই এই ক্ষেত্ৰত সমগ্ৰ শিক্ষা অভিযানক কাম কৰিবলৈ আহ্বান জনাম দ্বিতীয়তে আমাৰ প্ৰতিটো কামক আমি কেনে ধৰণে নিজে মূল্যাংকন কৰিম 2013 চনত আমি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক আমি ৰাজনীতিৰ পৰা আঁতৰাই আনিছিলোঁ মেধাৰ ভিত্তিত আমি নিযুক্তি দিয়া আৰম্ভ কৰিছিলোঁ কিন্তু মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ পিছত আমি প্ৰত্যেক দিনাই এটা সমস্যাৰ সন্মুখীন হৈ আছো যে দুৰ্গম অঞ্চলত আমাৰ শিক্ষক শিক্ষয়িত্ৰী থাকিব নোখোজে তেখেতসকলৰ ব্যক্তিগত অসুবিধা থাকিব পাৰে বিভিন্ন কাৰণ থাকিব পাৰে কিন্তু সেই কাৰণবিলাকৰ পিছতো আমি এটা কথা চিন্তা কৰিব লাগিব যে আজিও অসমৰ 2000খনতকৈ অধিক স্কুলত এজন শিক্ষক আছে আৰু তাৰ কাৰণ শিক্ষকৰ অভাৱ নহয় তাৰ কাৰণ হৈছে the problem of retaining the teachers কেতিয়াবা আমি যিকোনো সভালৈ গলে সাউথ সালমাৰা ধুবুৰী গোৱালপাৰা বৰপেটাত নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰী সকলে তেওঁলোকৰ পিতৃ মাতৃ সকলে আমাক ৰাজনৈতিক মানসিক সামাজিক মাধ্যম হোৱাটছআপ এই গোটেইবিলাক মাধ্যমৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰে যে এই বিদ্যালয়ত আমি থাকিব নোখোজো আমাক ট্ৰান্সফাৰ কৰক তেখেতসকলৰ ব্যক্তিগত অসুবিধা আমি বুজি পাওঁ কিন্তু এটা কথা আমি জানিব লাগিব যে চৰকাৰ হিচাপে সাউথ সালমাৰাটো আমি শিক্ষক দিব লাগিব ধুবুৰীটো শিক্ষক দিব লাগিব বৰপেটাটো আমি শিক্ষক দিব লাগিব আমি গোৱালপাৰাটো শিক্ষক দিব লাগিব চিৰাঙতো আমি শিক্ষক দিব লাগিব পশ্চিম কাৰ্বি আলঙতো আমি শিক্ষক দিব লাগিব কাৰ্বি পাহাৰ ডিমা হাছাওতো আমি শিক্ষক দিব লাগিব আমি দুখন অসমৰ সৃষ্টি কৰিব নোৱাৰো যে এখন অসম উন্নত হ'ব আনখন অসম পিছ পৰি থাকিব ইয়াৰ সমাধান কি হ'ব পাৰে মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুল বিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয় গুৰুচৰণ কলেজ কটন কলেজ প্ৰাগজ্যোতিষ কলেজ আৰ্য কলেজ ধেমাজি মৰিধল কলেজ তাৰ পৰা ট্ৰান্সফাৰ পোষ্টিং নহয় গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্ততঃ অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দ্য নেম অফ দ্য স্কুল আপোনালোকে এডভাৰটাইজ কৰক তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিস্ট্ৰিক্টত এপ্লাই কৰা নাই আমি ষ্টেটত এপ্লাই কৰা নাই আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজে আবেদন নকৰিব বা সেই চৰখনৰ লৰায়ে তাত আবেদন কৰিব কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকৈ পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকৈ থাকিব পাৰিম বাকি 30000 স্কুল আজিৰ নিয়মত চলক কিন্তু 3000খন স্কুল য'ত শিক্ষক আমি দিবৰ কাৰণে
পানী বটল জানি কি সেই ৩,০০০খন স্কুলত সেপাৰেটলি বাই ইণ্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট ক্যাডাৰ হয় ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিংৰ যেটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 ইয়াৰ্স আমি তাক নোহোৱা কৰিব লাগে জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম ইভেন ইন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত ইট ইজ নট এ ডিফিকাল্ট জব নট এ টাফ জব আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিস্ট্ৰিক্ট স্কুল বিকাম দা কেডাৰ সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইন্টমেন্ট হলে তেও জীৱনৰ কাৰণে তাতে থাকিব লাগিব হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল কিন্তু জোৰহাট বুলি নিযুক্তি নহব নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব let 1000 student apply against that school let 2000 student apply against the school আটাইতকৈ ভাল মেৰিট জনক আমি তাতে দিম কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে instead of district being a cadre we should create school cadre আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব যেনেকৈ অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয় আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰো কাৰণ ৰেগুলেশন থাকিব নৰ্মছ থাকিব অংগনবাদীত যেনেকৈ হাইয়েষ্ট মেৰিটৰ ষ্টুডেণ্টজনক গাঁৱত এপইন্টমেন্ট হলেও দিবই লাগে তেনেকৈ আমি প্ৰাথমিক শিক্ষকজনৰ নিযুক্তিটো হাইয়েষ্ট ষ্টুডেণ্টজনে পাব but that can be advertised by the school also it is not required that this advertise has to be only from director of elementary education tetia dibrugarh hibohagoror lora swaliye south salmara kotha chintao nokoribo south salmarat ketia interview ulale ketia interview ses hol kuneo gomu napabo aru south salmara studenteo tinsukiar bikhoye gomu napabo everybody will remain concerned about their own locality own school and own district merit will be the priority meritor logot ami compromise nokoru kino abedon kora school khenir bhitorat attaittkoi jijon highest meritorious student ami teok dim tet lagiboi other criteria will remain same kintu শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব অন্যথা আমি কোৱালিটিত কেতিয়াও আমি ফোকাস কৰিব নোৱাৰো মই ভাবো ই আজিৰ কাম কৰি থকা শিক্ষকসকলৰ কাৰণে ই প্ৰযোজ্য নহয় নতুনকৈ হ'বলগীয়া শিক্ষকৰ কাৰণে আমি সেপাৰেট কেডাৰলৈকে আমি যাব লাগে মই ভাবো এটা বছৰ আপোনালোকে মন্থন কৰক আপোনালোকে চিন্তা কৰক কাৰণ তামিলনাডুতকৈও বেছি শিক্ষক থকা প্ৰদেশ এখনে 2000 স্কুলত আমি শিক্ষক নিযুক্তি দিব নোৱাৰো এই ধাৰণাটোৰ পৰা আমি দূৰত যাব লাগিব উত্তৰাখণ্ডত নিয়ম আছে যে সুগম আৰু দুৰ্গম যিকোনো মানুহে 10 বছৰ দুৰ্গমত কাম কৰিবই লাগিব there is many other models in various states in the country কিন্তু প্ৰথম লক্ষ্য যে এই 3000 স্কুলক জিলাই জিলাই সাবগ্ৰেড কৰি একোটা ক্লাস্টাৰ কৰি তাক একোটা কেডাৰ কৰি তাত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে আৰু নৰ্মেল টিচাৰ এপইন্টমেন্টৰ পৰা ইয়াক দূৰত ৰাখিব লাগে তেতিয়া মই ভাবো যে এই 2000-3000 স্কুলত আজি যি আমি পশ্চিম কাৰ্বি আলং বেয়া দেখা পাইছো
তাৰ মূল কাৰণটো হ'ল তাত শিক্ষক নাযায় চিৰাঙত আমি বেয়া পাইছো তাৰ মূল কাৰণ হ'ল ভূটান সীমান্তত শিক্ষক নাযায় এই ব্যৱস্থাবিলাক আমি দূৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমি ইনোভেটিভ ব্যৱস্থা আৰম্ভ কৰিব লাগিব তৃতীয়তে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এখন শিক্ষা আয়োগ নিৰ্মাণ কৰিব লাগে বিশিষ্ট শিক্ষাবিদসকলক লৈ আৰু মানুহৰ মাজত এটা কথাৰ আমি চিন্তাৰ সৃষ্টি কৰিব লাগে যে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা নাম্বাৰ অফ স্কুলছ নে কোৱালিটি দি নিৰ্ধাৰণ হয় এখন পঞ্চায়তত 6খন স্কুল এজন শিক্ষক কিন্তু সেইখন পঞ্চায়ত এখন স্কুল কিন্তু 6জন শিক্ষক কোনটো ভাল এই বিষয়টোৰ ওপৰত লেট পিপল অফ আসাম ডিবেট আমি কোৱান্টিটি 45,000 আমাৰ শিক্ষক স্কুল আছে 22,000 গাঁও আছে অৰ্থাৎ একোখন পঞ্চায়তত 6খন স্কুল আমাৰ অসমত দেখা পোৱা যায় 6খন স্কুলত দুজন শিক্ষক যদি পাৰ ক্লাছত 1 টিচাৰ আমি দিব নোৱাৰো তেতিয়ালে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা লিমিট থাকিব লিমিটৰ ওপৰত তেওঁলোকে পাৰফৰমেন্স কৰিব নোৱাৰে এখন শৈক্ষিক আয়োগ এটা আমি নিৰ্মাণ কৰিব লাগে যে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা নাম্বাৰ অফ স্কুলে প্ৰতিনিধিত্ব কৰে নে নাম্বাৰ অফ কোৱালিটি স্কুলে প্ৰতিনিধিত্ব কৰে কোনটো যদি আমাৰ প্ৰত্যেক পঞ্চায়তত বা প্ৰত্যেক ৰেভিনিউ ভিলেজত এখন স্কুল থাকক কিন্তু সেইখন স্কুলত প্ৰতিটো ক্লাছতে এজন শিক্ষক থাকক মই ভাবো ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব স্কুল কমিব কিন্তু চৰকাৰৰ খৰচ নকমে কাৰণ নাম্বাৰ অফ টিচাৰ্স উইল বি মোৰ আজি যদি অসমত 1 লাখ শিক্ষক আছে শিক্ষক 2 লাখ হ'ব কিন্তু স্কুল আমাৰ কমিব যাতে এখন স্কুলত আমি প্ৰত্যেক ক্লাছত এজন শিক্ষক দিব পাৰো ইনষ্টেড অফ নাম্বাৰ অফ স্কুলছ এই বিষয়ত আমি সিদ্ধান্ত ল'ব উপযুক্ত নহয় মই ভাবো আমাৰ ৰাজ্যৰ শিক্ষাৰ লগত অতি নিবিড়ভাৱে জড়িত 10 গৰাকী শিক্ষক প্ৰাক্তন শিক্ষক শিক্ষাবিদক লৈ এখন কমিটি কৰিব লাগে কেনেকে লাহে লাহে অসম পাৰ ক্লাছ 1 শিক্ষকলৈকে যাব পাৰে আৰু তেতিয়াহে অসমৰ শিক্ষা ব্যৱস্থাৰ ৰূপান্তৰ হ'ব অসমৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব মই ভাবো যে নাম্বাৰ অফ স্কুলত কৈও আমি কোৱালিটি অফ টিচাৰ্স নাম্বাৰ অফ টিচাৰ্সত আমি গুৰুত্ব দিব লাগে শিক্ষকৰ সংখ্যা বাঢ়িব লাগে স্কুলৰ সংখ্যা বাঢ়িব নালাগে তাৰ পৰিৱৰ্তে প্ৰত্যেক ৰাজহ গাঁৱত প্ৰত্যেকখন ফৰেষ্ট ভিলেজ প্ৰত্যেকখন ৰেভিনিউ ভিলেজত এখন স্কুলত যদি প্ৰত্যেক ক্লাছতে এজনকৈ আমি শিক্ষক দিব পাৰো সেই ব্যৱস্থা আমাৰ বাবে অতি প্ৰয়োজনীয় হ'ব আৰু হি আমি আগবাঢ়ি যোৱাত আমাক সহায় কৰিব তৃতীয়তে আমাৰ যিবিলাক ষ্টুডেন্ট ডিপ্লোমা ইন এডুকেশ্যন পাছ কৰে বিএড ইন এডুকেশ্যন পাছ কৰে তেওঁলোকক আমি পুনে টেট শিক্ষক নিযুক্তি দিওঁ কিন্তু স্কুলত ক্লাছ কেনেকে কৰিব পাৰে তাৰ আমি অৰেল নম্বৰৰো আমাৰ ব্যৱস্থা নাই বা প্ৰেক্টিকেল পৰীক্ষা লোৱাটো সম্ভৱ নহয় মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে ডিএড আৰু বিএড ডিগ্ৰী লোৱাৰ আগতে অন্তত 8 মাহ স্কুলত পঢ়ুৱাৰ অভিজ্ঞতা থাকিব লাগে যাতে তেওঁলোকে প্ৰেক্টিকেল নম্বৰ এটা লৈ আহিব পাৰে যদি এজন বিএডে অলৰেডি 6 মাহ যদি ক্লাছ কৰাৰ অভিজ্ঞতা লৈ আহে আমি অৰেল পৰীক্ষা পাতিব নালাগে এতিয়া আমি মে মাহত পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ আমি ৰিজাল্ট দিম ৰিটেন পৰীক্ষা হৈছে ৰিটেনৰ পিছত ৰিজাল্ট দিব আমি অৰেল নলওঁ অৰেল ললে চৰকাৰত দুৰ্নীতি আহিব কিন্তু বিএড পাছ কৰাৰ আগতে যদি সেই শিক্ষকজনে 8 মাহ এখন স্কুলত পঢ়ুৱাই আহে আৰু তেওঁলোকৰ পঢ়ুৱাৰ স্কিলটোৰ ওপৰত যদি বিএডত তেওঁলোকে নম্বৰ পায় তেতিয়ালে আমি চিন্তা কৰিবলগীয়া একো নাথাকে মই
শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে বিএড আৰু ডিএড শ্ৰেণী কোঠাৰ এটা ক্লাছৰুমৰ ভিতৰত থিয়ৰিৰ এটা পৰীক্ষা হোৱাৰ পৰিৱৰ্তে প্ৰেক্টিকেল ক্লাছ লোৱাৰ যদি অভিজ্ঞতা লৈ তেওঁলোকে ডিএড আৰু বিএড পাছ কৰি আহে তেতিয়ালে আমি অৰেল পটাৰ প্ৰশ্নই নুঠে আমি তেওঁলোকক পোনপটীয়াকৈ নিযুক্তি দিব পাৰিম এই দিশটো মই আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ কৰিম চতুৰ্থতে যিহেতু আমি ৰিটেন পৰীক্ষা নাপাতো এজন টিচাৰ ক্লাছত গ'ল তেওঁ একেবাৰে কমিউনিকেট কৰিব নোৱাৰে চাকৰি পোৱাৰ পিছত আমি তেওঁক বিদায় দিব নোৱাৰো অন্ততঃ 2 বছৰ শিক্ষকক আমি প্ৰবেশনত ৰাখিব পাৰো নে নাই যে মই চাকৰিটো পালো চাকৰিটো মোৰ কনফাৰ্ম হ'ব কিন্তু কনফাৰ্ম হ'ব আফটাৰ 2 ইয়াৰ্স এই 2 বছৰ পুৰা দৰমহাও পাব সকলো পাব কিন্তু জুনে একেবাৰে কমিউনিকেট কৰিব নোৱাৰে তেখেতসকলে শিক্ষক হৈ থাকি ছাত্ৰ ছাত্ৰীৰ কল্যাণ কৰিব নোৱাৰে আৰু 2 বছৰলৈকে যদি আমি প্ৰবেশনত ৰাখো এজন শিক্ষকক তেওঁৰ গুণগত ৰিভিউ কৰিবলৈ আমি 2 বছৰ পিছত আমি সময় পাম মই ভাবো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো আমি ফান্ডামেন্টাল ডিফাৰেন্স কৰাৰ বাবে চেষ্টা কৰিব লাগে মই শিক্ষা বিভাগক ধন্যবাদ জনাম যে প্ৰথমতে 150 তাৰ পিছত 100 এতিয়া 50 জন ছাত্ৰ ছাত্ৰী থকা স্কুলতো আমি এজনকৈ প্ৰধান শিক্ষক দিয়াৰ বাবে সিদ্ধান্ত লৈছো মই ভাবো যে প্ৰধান শিক্ষক এজন স্কুলত অতিকে প্ৰয়োজনীয় প্ৰধান শিক্ষকজনৰ যেটো আমি কেবিনেটত সিদ্ধান্ত লৈছো তাৰ পূৰ্ণাংগ ৰূপায়নৰ দিশত আমি খুব সোনকালে আগবাঢ়িব লাগে যাতে প্ৰত্যেক 50 ষ্টুডেন্টৰ বিপৰীতে একোজন প্ৰধান শিক্ষক থাকিব পাৰে আৰু অহা বছৰ ইয়াক মই 40 লৈকে নামাই দিবলৈ অনুৰোধ কৰিম যাতে 40 ষ্টুডেন্ট থকা শিক্ষক বিদ্যালয়টো আমি একোজন প্ৰধান শিক্ষক দিব পাৰো কাৰণ প্ৰশাসনীয় কামৰ বাবে প্ৰধান শিক্ষকজনৰ অতিকে প্ৰয়োজন পঞ্চমতে শিক্ষা বিভাগ সমতাৰ প্ৰতীক হ'ব লাগে যদি শিক্ষা বিভাগে কয় যে এসএসএ ৰেগুলাৰাইজ হোৱা শিক্ষক বেলেগ আগত থকা শিক্ষক বেলেগ তেনেকুৱা কথাবিলাক শুনিবও ভাল নালাগে কৰিবও ভাল নালাগে এবাৰ যেতিয়া গভৰ্ণমেণ্ট নিয়মীয়া শিক্ষকৰ নিযুক্তি দিলু তাৰ পিছত পাৰ্থক্য আমি ধৰি ৰাখিব নালাগে সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰাইজ হোৱা প্ৰত্যেক গৰাকী শিক্ষকৰে জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষক হোৱাৰ অধিকাৰ আছে আৰু সেই অধিকাৰক আমি সন্মান জনাব লাগে আৰু ট্ৰান্সফাৰ পোষ্টিংৰ ক্ষেত্ৰতো 10 বছৰৰ যেটো সমগ্ৰ শিক্ষাৰ অভিজ্ঞতা সেই অভিজ্ঞতাটোক এইবাৰো আমি কাউন্ট কৰিব লাগে কাৰণ যোৱা 10 বছৰো তেওঁলোকে চৰকাৰতে কাম কৰিছে এসএসএ মানেও চৰকাৰ আৰু নৰ্মেল স্কুল মানেও চৰকাৰ চতুৰ্থতে সমগ্ৰ শিক্ষা অভিযানত এতিয়া যিসকল শিক্ষকে কাম কৰি আছে অলপমান হক 2000-3000 শিক্ষক তেওঁলোকৰ অভিজ্ঞতা বহুত হল জ্যেষ্ঠতাৰ ভিত্তিত তেওঁলোককো প্ৰধান শিক্ষক হোৱাৰ আমি অনুমতি দিব লাগে যাতে তেখেতসকলেও প্ৰধান শিক্ষক হ'ব পাৰে মোটামুটি মই এইটো কথাই কম যে শিক্ষা বিভাগত শিক্ষকসকলক ডিসক্ৰিমিনেশন নকৰি ইকুৱেলিটি সমতাৰ ষ্ট্ৰাকচাৰ এটা বনাওক যাতে প্ৰত্যেকজন শিক্ষকে শিক্ষা বিভাগত কাম কৰি মই এসএসএ মোৰ পোষ্টটো পাৰ্সনেল মোৰ পোষ্টটো ৰেগুলাৰাইজ এনেকুৱা শব্দবিলাকৰ যাতে শিকাৰ হ'ব নালাগে they can be a equal teacher equal contributor to the growth journey of education improvement in Assam মই এই তিনিটা দিশৰ প্ৰতিও লক্ষ্য ৰাখিবৰ বাবে শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম পুনৰ এবাৰ গুণোৎসৱৰ সুন্দৰ ফলাফলৰ বাবে ৰাজ্যৰ শিক্ষা জগতখনক মই ধন্যবাদ জনাইছো আৰু মই আশা কৰো যে আমি গঠন কৰিব খোজা শিক্ষা আয়োগখনে কি ধৰণে আমি প্ৰথম শ্ৰেণীৰ পৰা 12 লৈকে শিক্ষা ব্যৱস্থাটোক এখন স্কুলত আনিব পাৰো ইন্টিগ্ৰেট কৰিব পাৰো কেনেকে আমি ক্লাস 10ৰ পৰা 11-12 লৈকে কোনো ষ্টুডেন্ট যাতে কলেজত যাব নোখোজি
সেইখন হাইস্কুলতে পঢ়িব পাৰে তেওঁলোকৰ মিউজিক আৰু স্পৰ্টছ এই দুটাক আমি কেনেকৈ প্ৰেৰণা দিব পাৰোঁ কাৰণ আমি সংগীত আৰু ক্ৰীড়াক বাদ দি সামগ্ৰিক শিক্ষা ব্যৱস্থা নিৰ্মাণ কৰিব নোৱাৰো এই গোটেইবোৰ দিশত ৰাজ্যৰ শিক্ষা আয়োগখনক অধ্যয়নৰ বাবে দায়িত্ব দিবৰ বাবে মই শিক্ষা বিভাগক আহ্বান জনাম পুনৰ এবাৰ অসমৰ শিক্ষা জগতখনক আজিৰ সুন্দৰ ফলাফলৰ বাবে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ।